নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম জুইৰ বিষয়ে। আপুনি যদি সপোনত জুই দেখে তেনেহ'লে ইয়াৰ কি সংকেত দিয়ে? বন্ধুসকল, সপোনত জুই দেখাৰ অৰ্থ হ'ল আপোনাৰ দুখ কষ্টৰ পৰা মুক্তি লাভ হ'ব। আপোনাৰ জীৱনত দুখ কষ্ট পৰিমাণ কম হ'ব। বন্ধুসকল, দ্বিতীয়তে সপোনত যদি আপুনি নিজৰ ঘৰত জুই জ্বলা দেখে তেতিয়াহ'লে বুজিব যে আপোনাৰ লাহে লাহে সৌভাগ্যশালী হ'ব মানে ভৱিষ্যত জীৱন আপোনাৰ শান্তিময় হ'ব আৰু কিবা ধন সোণ লাভ কৰিব পাৰে। আনহাতে বন্ধুসকল, যদি আপুনি সপোনত কিবা দুৰ্ঘটনাত নিজৰ অংগ, হাত ভৰি যিয়ে নহওক কোনোবা এটা অংগ যদি পুৰি যোৱা দেখে জুইত, তেতিয়া বুজিব যে আপোনাৰ আহিব লগা দিনটোত আপোনাৰ বেমাৰ আজাৰ হ'ব, কিবা জ্বৰ, কাহ কিবা কিবি হ'ব আৰু এনেকুৱা ধৰণৰ সৰু সুৰা বেমাৰ এটা হৈ যাব। বন্ধুসকল, তৃতীয়তে যদি আপুনি নিজকে যদি আন এঘৰত জুই লগা দেখিছে বা আপোনাৰ ওচৰৰ কাৰোবাৰ ঘৰত জুই লগা দেখিছে সপোনত, তেতিয়াহ'লে ইয়াৰ অৰ্থ আপোনাৰ সা সম্পত্তিৰ ওপৰত কিবা ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল জনাব।